1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। এই 2 লাখ চাকৰিৰ ভিতৰত কি কি চাকৰি আছে আৰু তোমালোকৰ যেহেতু তোমালোকৰ আসাম পুলিচ দি আছে, ইয়াতে APRও দি আছে, ADRE দি আছে, টেট দি আছে, ঠিক আছে, আৰু তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4, ঠিক আছে। মই তোমালোকক আজি এই ভিডিঅ'টো যোগেদি আলোচনা কৰাই দিম তোমালোকৰ আসাম পুলিচত কেইটা পোষ্ট আছে, ঠিক আছে, APRত তোমালোকৰ কেইটা পোষ্ট আছে, ADREত তোমালোকৰ কেইটা পোষ্ট আছে, থাৰ্ড গ্ৰেড তোমালোকৰ ADREৰ, তাৰপিছত তোমালোকৰ ফ'ৰ্থ গ্ৰেডত তোমালোকৰ কেইটা পোষ্ট আছে, আসাম টেটত তোমালোকৰ কেইটা পোষ্ট আছে, ঠিক আছে, তোমালোকৰ LP ME সকলোবোৰ মই তোমালোকক ডিটেইলছ আলোচনা কৰাই দিম। তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে, কাৰণ আজিৰ পৰা মই তোমালোকৰ এইটো ভিডিঅ'ত তোমালোকক যিকোনো জব ৰিলেটেড ভিডিঅ', ঠিক আছে, কি তোমালোকৰ ভেকেঞ্চিজ আছে, ঠিক আছে, তোমালোকৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' মই তোমালোকক আজিৰ পৰা এইটো চেনেলত আলোচনা কৰাই দিম। তো আজি মই তোমালোকক আলোচনা কৰি দিম তোমালোকৰ যি 2 লাখ চাকৰি আছে, এই চাকৰিবোৰৰ ভিতৰত তোমালোকৰ কিমানটা পোষ্ট আছে, ঠিক আছে, তোমালোকক কেতিয়া এপ্লাই কৰিব লাগিব, ঠিক আছে, তোমালোকে কেতিয়া এডমিট পাবা, ঠিক আছে, এই সকলোবোৰ ডিটেইলছ মই তোমালোকক আলোচনা কৰাই দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা, ঠিক আছে। তাৰ আগতে তোমালোকে চাই লোৱা যে কোন কোন বিভাগত চাকৰি আহিব পাৰে এইবাৰ, ঠিক আছে, 2026ত কোন কোন বিভাগত চাকৰি আহিব পাৰে, ঠিক আছে। তোমালোকে এজ লিমিট তোমালোকে চাই লোৱা, বয়সত তোমালোকৰ যিটো সময়সীমা আছিলে তোমালোকে এইটো চাবা। তোমালোকৰ আসাম পুলিচত তোমালোকৰ চাকৰি আহিব পাৰে, আসাম পুলিচত APRত চাকৰি আহিব পাৰে, ADRE বিভাগত তোমালোকৰ চাকৰি আহিব পাৰে, অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4, ঠিক আছে, টেট তোমালোকৰ টেটত তোমালোকৰ এইবাৰ টেট এক্সাম হ'ব পাৰে, ঠিক আছে, আৰু বহুতো বিভাগত নিযুক্তি আহিব পাৰে। তোমালোকে এটা কাম কৰিবা, আসাম পুলিচ ৰিক্ৰুইটমেণ্ট অসম আৰক্ষীত খুব সোনকালে নতুন ভেকেঞ্চি আহিব পাৰে, ঠিক আছে, কনষ্টেবল SI ড্ৰাইভাৰ, ঠিক আছে, কামাণ্ডো বেটেলিয়ান আদি বহু পদ থাকিব পাৰে, ঠিক আছে। এজ লিমিট তোমালোকে চোৱা, জেনেৰেলটো তোমালোকে জানাই যে 18ৰ পৰা তোমালোকৰ 40, তাৰপিছত তোমালোকৰ OBC যিসকল OBC আছে, কাষ্ট যাৰ OBC আছে তেওঁলোকে 43 হ'ব, 3+, তাৰপিছত তোমালোকৰ ST SC 5+ অৰ্থাৎ 45 হ'ব 18ৰ পৰা, ঠিক আছে। তাৰপিছত APRৰ ৰিক্ৰুইটমেণ্ট দি আছে, তোমালোকে এইবোৰ চাবা, ঠিক আছে। ইয়াত তোমালোকৰ অপাৰেটৰ, তাৰপিছত টেকনিচিয়ান, OLS এছিষ্টেণ্ট, ঠিক আছে, এইবোৰ তোমালোকৰ পোষ্ট আহিব পাৰে। কোৱালিফিকেশ্যন তোমালোকৰ SS পাছ বা ডিপ্ল'মা বা ITI থাকিব পাৰে, ঠিক আছে, আৰু ADREটো তোমালোকে জানাই যোৱাবাৰ তোমালোকে দিছা, গ্ৰেড 3 তোমালোকৰ গ্ৰেজুৱেট পাছ থাকিব লাগিব, ঠিক আছে, গ্ৰেড 4 তোমালোকৰ গ্ৰেড 4 তোমালোকৰ ক্লাছ 8তো আছে কিছুমান, তোমালোকে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'বা, তোমালোকে এক্সামত বহিব পাৰিবা। তাৰপিছত তোমালোকৰ টেট ৰিক্ৰুইটমেণ্ট তোমালোকে জানাই, যিসকল শিক্ষকৰ চাকৰি বিচাৰিছে তেওঁলোকৰ বাবে সুখবৰ আছে, ঠিক আছে, এইবুলি তোমালোকৰ বহু বিভাগত তোমালোকৰ ভেকেঞ্চিজ ওলাইছে, ঠিক আছে। তোমালোকক DLED লাগিব, তোমালোকে LP স্কুলৰ শিক্ষক হ'ব লাগিলে তোমালোকক DLEDটো লাগিব, B.Edটো তোমালোকৰ হাই স্কুল, ঠিক আছে, বিশেষকৈ হাই স্কুল, তাৰপিছত তোমালোকে ME তোমালোকে পাব পাৰা, ঠিক আছে। টেট কোৱালিফাই কৰিব হ'লে তোমালোকক টেটত তোমালোকে বহিব বিচাৰিলে তোমালোকক DLED বা B.Ed তোমালোকে পঢ়িব লাগিব, ঠিক আছে। আৰু মই তোমালোকে এতিয়া দেখুৱাই দিম তোমালোকে আচলতে কি পোষ্ট আছে, ঠিক আছে, কেইটা পোষ্ট আছে তোমালোকক এই গোটেই ডিটেইলছ মই আলোচনা কৰাই দিম। তোমালোকৰ ইয়াতে দিয়াই আছে, অসমৰ শিক্ষা বিভাগত বিভিন্ন শ্ৰেণীত বৰ্তমান বৃহৎ সংখ্যক পদ খালী হৈ আছে, যাৰ ভিতৰত প্ৰাথমিক শিক্ষাত 13,381টা আৰু উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত 10,127টা পদ অন্তৰ্ভুক্ত হ'ব, ঠিক আছে। তোমালোকে আজিৰ ভিডিঅ'টো তোমালোকে চাই লোৱা, অকল শিক্ষকসকলৰ কেইটা পদ খালী আছে এইটো তোমালোকে চাই লোৱা। তোমালোকৰ ADRE APR আৰু অসম পুলিচ তোমালোকৰ আসাম পুলিচ তোমালোকৰ এতিয়ালৈকে অহা নাই, আহিলে তোমালোকে এইটো চেনেলত তোমালোকে ভিডিঅ' টাইম মতে পাই যাবা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। কি দিছে ইয়াতে তোমালোকৰ শিক্ষকসকলৰ কাৰণে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত মুঠ তোমালোকৰ 13,381টা পদ খালী আছে, ঠিক আছে। উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ তোমালোকৰ 10,127টা পদ খালী আছে। চৰ অঞ্চলৰ বিদ্যালয় নিম্ন প্ৰাথমিকত 8,208টা পদ আৰু উচ্চ প্ৰাথমিকত তোমালোকৰ 5,028টা পদ খালী আছে, ঠিক আছে। মহাবিদ্যালয়ত তোমালোকৰ দি আছে বিজ্ঞান কলা আৰু বাণিজ্য শাখাত তোমালোকৰ ছায়েন্স ষ্ট্ৰীমত অৰ্থাৎ তোমালোকৰ কমাৰ্চ ষ্ট্ৰীমত আৰু তোমালোকৰ আৰ্টছ ষ্ট্ৰীমত তোমালোকৰ 1,038টা পদ খালী আছে, ঠিক আছে। তোমালোকৰ এতিয়ালৈকে ADRE পদ খালী হৈছে যদিও এতিয়ালৈকে একো নটিফিকেশ্যন অহা নাই, নটিফিকেশ্যন আহিলে তোমালোকে এইটো চেনেলত পাই যাবা, সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা, ঠিক আছে। বাই বাই, টেক কেয়াৰ।